হেল্ল' এভৰিৱান, নমস্কাৰ। আজি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰত নতুন ব্লগছত ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। খুবেই ইণ্টাৰেষ্টিং হ'ব ভিডিঅ'টো। আজি আপোনালোকক গাড়ীবোৰ দেখুওৱা যাব। ইণ্ট্ৰা V30 কণ্টেইনাৰ বডি আৰু এখন নৰ্মেল বডি, লগতে AC গ'ল্ড এখন দেখুওৱা যাব আৰু অটোভেন। সম্পূৰ্ণ ভিডিঅ'টো চাব। প্ৰাইচ ডিটেইলছ গোটেইখিনি দেখুৱাম। অলৰেডি মই গাড়ীবিলাকৰ ভিডিঅ' কৰা আছিলে, তথাপিও নিউ ভিউৱাৰ্ছৰ কাৰণে মই এই ভিডিঅ'টো আকৌ বনাইছোঁ। আপোনালোকে যিবিলাকে নতুন কৰি চেনেলটো আহিছে তেওঁলোকে গাড়ীখন চাব, গোটেই ডিটেইলছ পাই যাব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো দবাই দিব। যদি ফেচবুকত চাই আছে, ফ'ল' কৰি ল'ব। ভিডিঅ'টো আৰম্ভ কৰোঁ। ইণ্ট্ৰা V30 এইখনৰ পৰা কণ্টেইনাৰ বডি হয়। আপোনালোকে গাড়ীখন চাই লওক, কমপ্লিট গাড়ীখন অভাৰ গোটেই গাড়ীখন দেখাই দিয়ক। একবাৰ চাইডবিলাক দেখাই দিয়ক। গাড়ীখন চাই লওক আপোনাৰ। গাড়ীখন আপোনাৰ গোটেই চাই লওক। ইফালৰ বেক চাইডটো সম্পূৰ্ণ গাড়ীখন এনেকুৱা দেখিবলৈ। ঠিক আছে। ইণ্টেৰিয়ৰটো এবাৰ চাই লওক। ইণ্টেৰিয়ৰটো আপোনাৰ ভিতৰটো ঠিক আছে। এইটো 2020 চনৰ পেপাৰ পাতি চব আপডেট পাব। নাম ট্ৰেন্সফাৰ হৈ যাব আপোনালোকৰ নামত। আপোনাৰ গাড়ীখনৰ প্ৰাইচ ৰখা হৈছে, ফাইনেন্স কৰিলে আপোনাৰ 5 লাখ টকা আৰু কেছত ল'লে আপোনাৰ 470। স্ক্ৰীনৰ নম্বৰটো দিয়া থাকিব, ফোন কৰিব। অন দ্য টেবুল কিবা অলপ কমাই দিম, নেগচিয়েবল হৈ যাব। ঠিক আছে। অ'কে, এতিয়া নেক্সট গাড়ীখনৰ ইণ্ট্ৰা V30। এইখন কণ্টেইনাৰ আছিলে, এইখন ডালা বডি হয়। ঠিক আছে। এখন ডালা বডি এখন গাড়ীখন চাই লওক। আপোনাৰ চাইড ভিউটো এইটো, ৰাইট চাইডৰ ভিউ এইটো। অ'কে, বেক চাইডটো অলপ দেখাই দি আছোঁ আপোনাক। বেক চাইডটো চাই লওক, ডালা চালা গোটেই ঠিকে আছে। আপোনাৰ চাইড ভিউটো চাই লওক, এইটো চাইড ভিউ। ভালে আছে গাড়ীখন, গোটেই অ'কে আছে। ইণ্টেৰিয়ৰটো এবাৰ দেখাই দিওঁ, ভিতৰটো। এইটো আপোনাৰ ইণ্টেৰিয়ৰটো চাই লওক, খুব ধুনীয়া হৈ আছে গাড়ীখন। এইখন আপোনাৰ 2020 ডিচেম্বৰ মাহৰে গাড়ী হয়, ডালা বডি হয়। এইখন গাড়ী আপোনাৰ পেপাৰ পাতি গোটেই নাম ট্ৰেন্সফাৰ কৰাই দিয়া যাব ল'লে। আৰু ইয়াৰে প্ৰাইচ ৰখা হৈছে, ফাইনেন্স কৰিলে আপোনাৰ 5 লাখ টকা আৰু কেছত ল'লে 470। অন দ্য টেবুল কিবা এটা অলপ কমাই দিম। ঠিক আছে, স্ক্ৰীনৰ নম্বৰটো দিয়া থাকিব, ফোন কৰিব। আৰু নেক্সট দেখাই আছোঁ আপোনাৰ এইখন অটোভেন। এইখন অটোভেন BS6 হয়, 2021 চনৰ। গোটেই গাড়ীখন চাই লওক, চাইড ভিউ খুব সুন্দৰ হৈ আছে। বেক চাইডটো চাই লওক এবাৰ। বেক চাইডটো আপোনাৰ ডালা চালা গোটেই অ'কে হৈ আছে। এইফালৰ চাইডটো এবাৰ দেখাই দিছোঁ, চাই লওক। ভিতৰৰ চাইডটো এবাৰ দেখা দিওঁ, ইণ্টেৰিয়ৰটো। ঠিকে আছে। এইখন গাড়ী আপোনাৰ 2021 চনৰ গাড়ী হয়। পেপাৰ পাতি নাম ট্ৰেন্সফাৰ চবখিনি থাকিব লগত। আপোনাৰ প্ৰাইচ ৰখা হৈছে 150। অন দ্য টেবুল কিবা অলপ ডিছকাউণ্ট কৰাই দিম, কমাই দিম, নেগচিয়েবল হৈ যাব। আপুনি স্ক্ৰীনৰ নম্বৰ ফোন কৰিব। ঠিক আছে। আৰু নেক্সট মই আৰু এখন গাড়ী দেখাই আছোঁ আপোনালোকক। এইখন গাড়ী এখন চাই লওক। এইখন এছ গ'ল্ড, 2018 চনৰ হয়, BS4 হয়। খুবেই ধুনীয়া হৈছে গাড়ীখন। এইটো চাইড ভিউ। এইটো এইফালৰ চাইড ভিউটো এনেকুৱা আহিব। ভালে আছে গাড়ীটো। বেক চাইডটো এবাৰ দেখাই দিওঁ। বেক চাইডটো এনেকুৱা আহিব, ডালা চালা অ'কে আছে। ঠিক আছে, ভালে আছে। চেচিছবিলাক চাই লওক, চেচিছ ঠিকে আছে গাড়ীৰ। প্ৰত্যেকখন গাড়ীৰ চেচিছ অ'কে আছে, এইটো টেনশ্যন ল'ব নালাগে। ইণ্টেৰিয়ৰটো এবাৰ চাই লওক, ইণ্টেৰিয়ৰটো এনেকুৱা আহিব।
বেয়া নহয়, ঠিকে আছে। এতিয়া এইখন গাড়ীৰ প্ৰাইচটো মই কৈ দিওঁ। এইখন 2018 চনৰ গাড়ী, BS4, পেপাৰ পাতি, নাম ট্ৰান্সফাৰ গোটেই থাকিব। আপোনালোকে এইখন কেছত ল'ব লাগিব। কেছত ল'লে আপোনাৰ 2 লাখ টকা আহিব। অন দা টেবল কিবা নেগচিয়েবল হৈ যাব। স্ক্ৰীনৰ নম্বৰত যোগাযোগ কৰিব। ভিডিঅ'টো ইমান টাইমলৈ চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল লাগিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো দবাই দিব। যদি ফেচবুকত চাই আছে, ফ'ল' কৰি দিব। এতিয়ালৈ এৰিছোঁ, অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।